Hi students, আজি আমি পঢ়িম EMF of a cell. EMF of a cell or definition কি চোৱা? It is the potential difference between two electrodes. যাক আমি cell potential বুলিও কওঁ. ইয়াৰ ফৰ্মুলা কিতাপত দিয়া মতে চোৱা E cell is equal to E right minus E left. Means E cathode minus E anode. এতিয়া ইয়াত কি হৈছে চোৱা আমি আকৌ এই গ্যালভেনিক সেলটোকে লওঁ য'ত এফালে আমি জিংক ইলেক্ট্ৰোড দিছিলোঁ আৰু আনফালে আমি কপাৰ ইলেক্ট্ৰোড দিছিলোঁ এই জিংক আৰু জিংক সালফেট সলিউশনৰ মাজত যোনটো potential difference create হৈছিলে তাক আমি কি বুলি লিখিছিলোঁ E Zn2 নৰ পৰা Zn2 প্লাছ হৈছিলে ইয়াৰ কিতাপত দিয়া মতে ইয়াৰ ভ্যালু হৈছে 0.76 ভোল্ট আৰু আনফালে ইফলে কি আছিল কপাৰ আৰু কপাৰ সালফেট সলিউশন ইয়াৰ মাজৰ যোনটো আমি ইলেক্ট্ৰোড পটেনশিয়াল পাইছিলোঁ কপাৰ 2 প্লাছ পৰা কপাৰলৈ যাওঁতে ইয়াৰ ভ্যালু হৈছে 0.34 ভোল্ট এটা চোৱা ইফলে আমি কি পাইছিলোঁ অক্সিডেশন ইলেক্ট্ৰোড পটেনশিয়াল আৰু ইফলে আমি কি পাইছিলোঁ reduction electrode potential. Okay, এতিয়া EMF of a cell definition মতে এই দুইটা electrode potential যোনটো difference হ'ব তাকে আমি কি বুলি কম cell potential বা EMF of a cell বুলি কম এটা এই দুইটাৰ ডিফাৰেন্স কি হ'ব তাৰমানে এই দুইটাৰ এই গোটেই সিস্টেমটোৰ যোনটো আমাৰ পটেনশিয়াল ডিফাৰেন্স হ'ব হেতু আমি কি কৰিব লাগিব ইয়াৰ পৰা ইয়ালে মাইনাস কৰিব লাগিব দুইটা মাইনাস কৰি দিব লাগিব কিন্তু চোৱা মই তোমালোকক বাৰে প্ৰতিবাৰে কৈছো যে until and unless মেনশন নকৰালৈকে এই বস্তুটো আমি সদায় ৰিডাকশন পটেনশিয়াল বুলিয়ে ধৰিম এই ই সেল বুলি যে আমি যে ইয়াত যে লিখিলো যে এটো সদায় ইন টার্মস অফ আমি ৰিডাকশনতে লম ৰিডাকশন EMF of a cell অক্সিডেশনৰ ক্ষেত্ৰত আমি পঢ়া নাই আমাক যদি ইয়াত যদি অক্সিডেশন ইলেক্ট্ৰোড পটেনশিয়াল ইন্ডিভিজুয়ালি যদি আমাক দিউ দিয়ে আমি ইয়াক কি হলে ট্ৰান্সফার কৰিম ৰিডাকশন ইলেক্ট্ৰোড পটেনশিয়াললে আমি ট্ৰান্সফার কৰি দিম যাৰ বাবে এই অক্সিডেশনৰ যোনটো ভ্যালু এটো পজিটিভ আছে সো অপোজিট কি হ'ব নেগেটিভ হৈ যাব 0.76 ভোল্ট তেতিয়া হলে আমি এই গোটেই সার্কিট খনৰ যদি ইলেক্ট্ৰোড পটেনশিয়াল চাও তাৰমানে রাইট সাইডে যোনটো আমাৰ ক্যাথোডৰ ফালে যোনটো ৰিডাকশন পটেনশিয়াল হেতু কিমান পালো আমি 0.36 ভোল্ট 34 ভোল্ট সৰি আৰু আমি কি পাম লেফটৰ ফালে যোনটো ৰিডাকশন পটেনশিয়াল হেয়া কি হৈছে -0.76 ভোল্ট -0.76 ভোল্ট আৰু আমি ইয়াত কি পালো আনসাৰ 1.10 ভোল্ট এই সার্কিট খনৰ তোমালোকৰ ইলেক্ট্ৰোড পটেনশিয়াল মিন্স EMF of a cell potential এই গোটেই সার্কিট খনৰ কিমান ভোল্ট হৈছে 1.10 ভোল্ট আৰু এই ভোল্ট মিন্স এই V মিন্স ভোল্ট এটো হল তোমালোকৰ SI ইউনিট সেল পটেনশিয়াল EMF of a cell এটা যে তোমালোকক দি দিয়া হয় কোবাত EMF of a cell কেনেকৈ উলিয়াব লাগে আমি কি কৰিম ফ্ৰম ৰাইট হ্যান্ড সাইড টু লেফট হ্যান্ড সাইড আমি মাইনাস কৰিম E right minus E left E right minus E left আৰু সদায় আমি ৰিডাকশন পটেনশিয়ালৰ EMF হেলম হৈ গল এটা নেক্সট টপিকলৈ যাও আৰু সৰু কথা এটা ক'বলগীয়া আছে তোমালোকক এতিয়া আমি যোনটো পঢ়িলো EMF of a cell হেতু প্ৰায় ভাগ
আমি ষ্টেণ্ডাৰ্ড EMF হিচাপেও পঢ়িব পাৰোঁ তোমালোকক অলৰেডি ক'লোঁ যে ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল আছে সেইটো কাৰণে আমি ইয়াত ষ্টেণ্ডাৰ্ড EMF অফ এ চেলো পাম হয়নে নহয় তাৰমানে বেচিকেলি আমি EMF অফ এ চেল দুটা কনচেন্ট্ৰেশ্যনত পাব পাৰোঁ এটা কনচেন্ট্ৰেশ্যন য'ত ষ্টেণ্ডাৰ্ড হ'ব মিনছ 1 মোলাৰ হ'ব 1 মোলালিটি হয়নে নহয় দেন in 1 atmosphere বা bar pressure আৰু 25 ডিগ্ৰী সেলসিয়াছত এই গোটেই সিস্টেমটো থাকিব লাগিব গোটেই যোনটো সাৰ্কিট থাকিব গোটেই যোনটো সেল সিস্টেমটো থাকিব দুইটা ফালে ইয়াত কিমান হ'ব 1 m তাকে আমি স্ট্যান্ডার্ড ইলেক্ট্ৰোমোটিভ ফোর্স অফ এ সেল বুলি কম বা স্ট্যান্ডার্ড সেল পটেনশিয়াল যাৰ ভ্যালু হৈছে তোমালোকৰ E0 সেল আকৌ সেম ফৰ্মুলা E0 রাইট minus E0 left আমি যোনটো ফৰ্মুলা এইটোত পাইছিলোঁ একচুয়ালি কিতাপত দিয়া মতে সব এট 1 মোলাৰিটিত দিছিলে এইবোৰ এইটো যোনটো ভ্যালু পাইছোঁ আমি কিতাপত এইবিলাক সব স্ট্যান্ডাৰ্ড ৰিডাকশন পটেনশিয়াল স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড অক্সিডেশন পটেনশিয়ালৰ ভ্যালু দিয়া হৈছিলে at defined concentration যেতিয়া আমাৰ concentration change হ'ব এটিতকৈ বেছি বা কম হ'ব তেতিয়া আমি কি ইকুৱেশ্যন ইউজ কৰিম Nernst ইকুৱেশ্যন আমি কি পঢ়িম Nernst ইকুৱেশ্যন পঢ়িম এই Nernst ইকুৱেশ্যনৰ যোগেদি আমি গম পাম যে আমি যদি জিংক যোনটো ৰিডাকশন অক্সিডেশন হৈছে আৰু কপাৰ যোনটো ৰিডাকশন হৈছে তাৰ ভ্যালু যদি আমি কনসেন্ট্ৰেশ্যন যদি চেঞ্জ কৰোঁ 1 মোলাৰিটিত কৈ তেতিয়া আমি কি ইউজ কৰিম Nernst ইকুৱেশ্যন ইউজ কৰিম যেন গোটেই সেলটোৰ পটেনশিয়াল ডিফাৰেন্স এটা পাওঁ কাৰণ যেহেতু যদি আমি ইয়াৰ কনসেন্ট্ৰেশ্যন যদি বঢ়াই দিওঁ জিংকৰ যদি কনসেন্ট্ৰেশ্যন ইয়াত যদি বঢ়াই দিয়া হয় তেতিয়া হলে যেনে হলো ইয়াত ইলেক্ট্ৰন বেছি থাকিব যেনে হলো ইয়াৰ কাৰেন্ট বেছি প্ৰডিউস হ'ব ইয়াত হয়নে নহয় হেহে কাৰেন্ট বেছি প্ৰডিউস হ'বৰ বাবে ইয়াৰ যোনটো EMF হ'ব লাগিছিলে গোটেই সেলটোৰ হেতু চেঞ্জ হ'ব হয়নে নহয় অকন ভাবিছো হে কাৰণে আমি নতুন এটা ইকুৱেশ্যন আমি পাম Nernst ইকুৱেশ্যন য'ত ই ডিপেন্ড কৰিব কনসেন্ট্ৰেশ্যনৰ ওপৰত টেম্পাৰেচাৰৰ ওপৰত আৰু প্ৰেচাৰৰ ওপৰত আৰু যদি আমি স্ট্যান্ডাৰ্ড EMF অফ এ সেল এই নট কিটা যদি লগাই দিও তাক আমি কি বুলি কম 1 মোলাৰিটি 1 এটমস্ফিয়াৰ বাৰ প্ৰেছাৰ আৰু 25 ডিগ্ৰী সেলসিয়াছত লৈছো বুলি আমি ধৰি লম আৰু আমাৰ মেইনলি ভ্যালু এইবিলাকতে দিয়া হ'ব স্ট্যান্ডাৰ্ড EMF অতে দিয়া হ'ব ওপৰত নটটো থাকিব আমি কনসেন্ট্ৰেশ্যন বেলেগ কৰিলে কিমান পাম হেতু আমি উলিয়াব লাগিব এটা নেক্সট কোৱেশ্চন এটা কম তেতিয়া তোমালোকে বুজি পাবা Here so তোমালোকৰ কোৱেশ্চনটো দিছে represent the cell in which the following reaction takes place আমি ইয়াৰ cell representation কৰিব লাগে magnesium plus silver gives magnesium ion plus silver solid okay এটা so আমি represent কেনেকৈ কৰিম first of all আমি ইয়াত oxidation কাৰ হৈছে চেক কৰিম আৰু ৰিডাকশন কাৰ হৈছে আমি চেক কৰিম এটা ইয়াৰ পৰা সোৱা Mg পৰা গৈছে Mg2+ হলে loss of electrons ইয়াত কি হৈছে তোমালোকৰ অক্সিডেশন হৈছে হয়নে নহয় কেটা ইলেক্ট্ৰন লুজ কৰিছে দুটা ইলেক্ট্ৰন loss of 2 electrons আৰু সিলভাৰৰ পৰা কি বনিছে গৈ সিলভাৰ সলিড +1 of the 0 হৈছে +1 to 0 আৰু to 0 পৰা +2 হৈছে হয়নে নহয় এটা ইয়াৰ সোৱা তোমালোকৰ কি হৈছে ৰিডাকশন এটা ইলেক্ট্ৰন ই কি হৈছে গেইন কৰিছে ওকে
এতিয়া ইয়াৰ যদি সেল ৰিপ্ৰেজেন্টেশন কৰিবলৈ হয় প্ৰথমতে আমি অক্সিডেশন লিখিব লাগিব এইটো সাইডে আৰু এইফালে সল্ট বেসখন দি পেলাই এইফালে আমি কি লিখিব লাগিব ৰিডাকশন আমি হদায় ৰাইট সাইডে লিখো ৰিডাকশনত কি হৈছে প্ৰডাক্ট ৰিএক্টেন্টত কি আছে Ag+ আছে আমি ভৰ দিলো কি পালো Ag সলিড পালো এটো ইকুয়ালস और एफले की लिखा আছে NCS plus given Mc2 plus equals যেহেতু তোমালোকৰ ইয়াত কনসেন্ট্ৰেশন দি দিয়া হৈছে আমি ইয়াৰ কনসেন্ট্ৰেশনৰ যোনটো প্ৰপোৰ্শন হেতু ইয়াত লিখিব লাগিব হেতু কাৰণে যদি ইয়াত তোমালোকে সেল ৰিপ্ৰেজেন্টেশন কৰিবলৈ যোৱা আমি ডাইৰেক্টলি এটো লিখিব পাৰো যে Mg solid then Mc2 plus ইয়াৰ ভ্যালুটো আমি দি দিম কিমান আছে 0.130 molarity double bond then আমি লিখিলো Ag plus ইয়াৰ ভ্যালু কি আছে 0.0001 molarity then Ag solid ইয়াৰ ভ্যালুটো solid বুলি নিলিখিলেও হ'ব মন গলে লিখি দিবা তোমালোকে এয়া হৈছে তোমালোকৰ সেল ৰিপ্ৰেজেন্টেশন ওকে এটা ইয়াৰ কি কৈছে তোমালোকৰ ই সেল উলিয়াব কৈছে যদি ই নট সেলৰ ভ্যালু তাৰমানে 1 মোলাৰ কনসেন্ট্ৰেশনত এই গিটা যদি ভ্যালু যদি আমাৰ ওচৰত নাথাকিলেহেঁতেন সিম্পল 1 মোলাৰ কনসেন্ট্ৰেশন বুলি যদি লিখি দিলেহেঁতেন তেতিয়া আমি গম পালো যে আমি ই নট সেলটো উলিয়ালে হৈ গ'ল যদি হে তোমালোকৰ ইয়াৰ কনসেন্ট্ৰেশন চেঞ্জ হৈছে মই কি কৈছিলো তেতিয়া EMF of a cell তাৰমানে এই গুটে সেলটোৰ যোনটো ইলেক্ট্ৰড পটেনশিয়াল সেল পটেনশিয়াল হেতু চেঞ্জ হ'ব এটা 3.17 ভোল্টে হৈ নাথাকে কাৰণ ইয়াৰ কনসেন্ট্ৰেশন চেঞ্জ হৈছে সো 1 মোলাৰিটি নাই হেকাৰণে আমি কি ইউজ কৰিম Nernst equation ইউজ কৰিম Nernst equation Nernst equation of formula সোৱা তোমালোকৰ যোনটো নতুন EMF হ'ব E cell is equal to E naught cell standard EMF to লিখিম minus RT by NF ln product by reactant आगे Nernst equation পঢ়ি লওঁ তাৰপিছত আমি ই সেল EMF of the cell উলিয়াম এয়া সোৱা তোমালোকৰ Nernst equation সোৱা Nernst equation of formula কেনেকৈ লিখে E cell is equal to E naught cell minus RT by NF ln concentration of product divided by reactant okay ইয়াৰ T মানে বুজাইছে temperature R means gas constant F means Faraday's constant আমি যোন নেকি নতুনকে পঢ়িম অলপ দেৰি পাছত কিন্তু ইয়াৰ ভ্যালুটো মনত ৰাখা 96487 কলম per mole and N মানে বুজাইছে যিমানটা ইলেক্ট্ৰন গেইন হৈছে বা লস হৈছে during that reaction আমি পঢ়িছিলো সোৱা অলপ দেৰি আগত বা অলপ দেৰি আগত মিন্স তোমালোকৰ আগৰ ভিডিওটো পঢ়িছিলো দেই যে সেল ৰিএকশন এটা লিখিবলৈ যাওঁতে আমি এই দুইটা বস্তু ব্যালেন্স কৰো যিমানটা ইলেক্ট্ৰন অক্সিডেশন হৈছে সিমানটা ইলেক্ট্ৰন আমি ৰিডাকশনো কৰাব লাগিব তেতিয়াহে আমি সেল ৰিএকশনটো লিখিব পাওঁ আৰু এই সেল ৰিএকশনটো লিখিবলৈ যাওঁতে আমি দেখিলো যে ইয়াত দুটা ইলেক্ট্ৰন অক্সিডেশন হৈছে এটা ইলেক্ট্ৰন ৰিডাকশন হৈছে বাট আমি ব্যালেন্স কৰি কিমান পালো দুটা ইলেক্ট্ৰন আমি ইফালে দুইফালে আমি ব্যালেন্স কৰি ললো দুটা ইলেক্ট্ৰন বুলি লিখি প্লে এই ৰিএকশনটোৰ বাবে যদি আমি n লিখিবলগীয়া আমি 2 লিখিম কিতেবা এনেকুৱা হ'ব পাৰে আমি ব্যালেন্স কৰিবলৈও নালাগে আমি ডাইৰেক্ট দেখিম যে এটা ইলেক্ট্ৰন লস হৈছে এটা ইলেক্ট্ৰন গেইন হৈছে যেতিয়া আমি n কি বুলি লিখিম 1 লিখিম
A হৈছে তোমালোকৰ N ৰ ভ্যালু যিমানটা ইলেক্ট্ৰন গেইন হৈছে বা লছ হৈছে ডিউৰিং দ্যাট ৰিয়েকশ্যন R ৰ ভ্যালু তোমালোকে গেছ কনষ্টেণ্টৰ ভ্যালুটো তোমালোকে জানাই 8.31 জোল পাৰ কেলভিন পাৰ মোল এতিয়া এইটোকে আমি বেলেগ ধৰণেও লিখিব পাৰোঁ চোৱা কেনেকৈ E cell is equal to E naught cell যেহেতু লগাৰিথম বুলি লিখা আছে আমি ইয়াক এনেকৈও লিখিব পাৰোঁ 2.303 log of product by reactant হয়নে নহয় এই ভ্যালুটো যদি আমাক দিয়া নহয় ইকুৱেশ্যনবোৰত আৰু যদি আমি ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ এটা ধৰোঁ সে 25 ডিগ্ৰী সেলসিয়াছ 296 কেলভিন তেতিয়া এই গোটেই ৰিয়েকশ্যনটো সাবস্টিটিউট কৰি পেলাই এক্সেপ্ট n এই গোটেইকেইটা ভ্যালু সাবস্টিটিউট কৰি পেলাই আমি কি পাওঁ চোৱা 8.31 296 কেলভিন সদায় টেম্পাৰেচাৰটো কেলভিনত ল'বা তোমালোকে তলত f ৰ ভ্যালুটো জানোৱে 96487 into 2.303 log product by reactant তেতিয়া ইয়াৰ ভ্যালুটো আমি কি পাওঁ E naught cell is equal to তোমালোকৰ সুবিধাৰ বাবে 0.059 divided by n log product by reactant এয়া হৈছে তোমালোকৰ স্ট্যান্ডার্ড ইকুয়েশন অফ এ সেল পটেনশিয়াল এটো ইকুয়েশন আমি তেতিয়া ইউজ কৰিম যেতিয়া আমাৰ টেম্পাৰেচাৰ দিয়া নহব মেনশন কৰা নহয় বা স্ট্যান্ডার্ড টেম্পারেচার যদি কয় যে 25 ডিগ্ৰী সেলসিয়াস তেতিয়া আমি এটো ইউজ কৰিম নহলে আমি ইয়াৰ ভ্যালু এক্সট্ৰাকে পুট কৰিব লাগিব এসো আমি কেতিয়াবা এটো লম কেতিয়াবা এটো লম ঠিক আছে নেক্সট ওয়া আমি জেনারেল ইকুয়েশন এটা লৈছো সোয়া যে a plus b a means ইয়াৰ কনস্ট্যান্ট বুজাইছে বুজি পাইছা ই ৰিয়েক্ট কৰি প্লে কি বনিলে গল c plus d আৰু ইয়াৰ ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে এন্টি ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে অক্সিডেশনো গৈছে ৰিডাকশনো গৈছে এন ইলেক্ট্ৰন সো ইয়াৰ যদি আমি নাৰ্স্ট ইকুয়েশন জেনারেল জনৰ নাৰ্স্ট ইকুয়েশন আমি লিখিব লাগে ইয়া হ'ব কেনেকুৱা ধৰণৰ E cell is equal to E naught cell minus RT by NF ln product এটো product নহয় জানো product ইয়াৰ কি আছে c আছে এটো স্কয়াৰত গুছি যাব পাৱাৰলে গুছি যাব আৰু ইয়ালে গুছি যাব পাৱাৰ a আৰু b এয়া হৈছে তোমালোকৰ জেনাৰেল নাৰ্স্ট ইকুয়েশন ইয়াত যদি তোমালোকে লগ লৈ ললে ln ৰ পৰা লগলে কনভাৰ্ট কৰিবলৈ আমি কি কৰো ln টো আমি জেগাত আমি কি সাবস্টিটিউট কৰো 2.303 লগ লিখি দিও হয় নহয় আৰু ইয়াৰ ভ্যালু যদি 298 কেলভিন যদি লিখা আৰু এইকেইটা ভ্যালুটো সদায় কনস্ট্যান্টে থাকিব তেতিয়াহে আমি কি লিখিব পাৰিম -0.059 n log product by reactant এইবিলাক কথা তোমালোকে মন কৰিবা এটা ইকুয়েশন নাৰ্স্ট ইকুয়েশনটো লিখিবলৈ যাওঁতে কনফিউজ কেতিয়াও নহবা আমি সদায় প্ৰডাক্টৰ ভ্যালু লিখিম ওপৰ আৰু তলত কি লিখিম ৰিয়েক্টেন্টৰ ভ্যালু লিখিম ঠিক আছে আমি এতিয়া আগৰ ইকুয়েশনটোলে উভতি যাওঁ তাত আমি গম পাম যে এটা ৰিয়েকচনৰ নাৰ্স্ট ইকুয়েশন লিখিবলৈ যাওঁতে কি কি লাগে আমাক আগৰ কোৱেশ্চনটোলে যাওঁ এক্সাম্পল নম্বৰ 3.1 Yes, Mama, আগৰ ইকুয়েশনটো calculate its E cell if E naught cell is given 3.17 volt. এটা আমি নাৰ্স্ট ইকুয়েশনৰ পৰা ধুনিয়াকৈ লিখি ল'ব পাৰিম কি লিখিম চোৱা E cell is equal to E naught cell minus
RT by NF ln product by reactant আমাক ইকুৱেশ্যনত কি দিয়া হৈছে E naught cell কুৱেশ্যনটোত আমাক দিয়া হৈছে 3.17 ভোল্ট আমি ধুনীয়াকৈ লিখিবলৈ ল'ব পাৰিম E naught cell is equal to 3.17 volt আমি substitute কৰি ল'লোঁ minus RT by NF temperature আমাক দিয়া হোৱা নাই তেতিয়াহ'লে আমি টেম্পাৰেচাৰটো ধৰি ল'ব লাগিব যে 25 ডিগ্ৰী সেলসিয়াছ means 298 কেলভিনত আছে আৰু মাজতে আমি ফৰ্মুলা এটা পঢ়িছিলোঁ যদি এটো 298 কেলভিনত থাকে আমি কি লিখিব পাৰোঁ RT into 2.303 লগলেও লগতে ট্ৰান্সফাৰ কৰি ল'লোঁ ইফলে NF লৈ ল'লোঁ ইফলে প্ৰডাক্ট বাই ৰিয়েক্টেন্ট এটো যদি আমি 298 কেলভিনত লিখিব পাৰোঁ এই গোটেইকেইটা ভ্যালু substitute কৰি পেলাই আমি কি পাম 0.059 divided by n 3.17 volt ifle আৰু ifle log product by reactant এটা ইকুৱেশ্যনটো দিয়া মতে আমাক কি আছিল সোৱা ম্যাগনেসিয়ামে ফৰ্ম কৰিছে ম্যাগনেসিয়াম 2+ তাৰমানে দুটা ইলেক্ট্ৰন লছ অফ 2 ইলেক্ট্ৰন আৰু Ag+ এ গৈ প্লে Ag সলিড ফৰ্ম কৰিছিল এটা ইলেক্ট্ৰন গেইন কৰিছিল কিন্তু সোৱা ইয়াত কনসেন্ট্ৰেচন ডাবল হৈ আছে 2 ফ্যাক্টৰত আছে এটো 2 ফ্যাক্টৰ তেতিয়ালে টোটাল কিমান ইলেক্ট্ৰন গেইন হৈছে এই গুটে ইকুৱেশ্যনটোত দুটা ইলেক্ট্ৰন হয়নে নহয় অক্সিডেশনো দুটা ইলেক্ট্ৰন হৈছে ৰিডাকশনো কবলৈ গলে ব্যালেন্স ইকুৱেশ্যনটো দুটা ইলেক্ট্ৰন হৈছে এট দা সেম টাইম তেতিয়ালে ইয়াৰ n কি হ'ব ইয়াৰ n ৰ ভ্যালু কি হ'ব 2 আৰু সোৱা ইয়াত কনসেন্ট্ৰেচন আমাক কি দিছে হেতু আমি সাম ইফলে সোৱা আগে n টো লিখিলো 3.17 volt minus 0.059 divided by 2 log আমাক কি লাগে product এই ইকুৱেশ্যনটোৰ product কি magnesium 2+ plus silver solid আমি magnesium 2+ ললো আৰু silver solid ললো productত আৰু reactant কি লিখা আছে magnesium solid plus silver ion magnesium solid plus silver ion এটা সোৱা যেহেতু এটো প্ৰডাক্টত সলিড হৈ আছে আৰু এটো প্ৰডাক্টত সলিড হৈ আছে আমি ইকুইলিব্ৰিয়ামত পঢ়িছিলো ইয়াৰ কনসেন্ট্ৰেচন কিমান হ'ব 1 নহব জানো আৰু ইয়াৰ ভ্যালু তোমালোকৰ অলৰেডি মেনশন কৰা হৈছে যে ইয়াৰ ভ্যালু কিমান হ'ব 0.130 মোলাৰিটি এটো কনসেন্ট্ৰেচন নহল জানো আমি ইয়াত এটো ভ্যালু পুট কৰি দিম ইয়াৰ ভ্যালুটো আৰু ইয়াত এটো ভ্যালু পুট কৰি দিম হয় নহয় তেতিয়া হলে লিখো হা to log of এটো 1 হল Mg2+ আৰু এটা বস্তু থাকি গল এটো 2 লিখা আছে এটো 2 লিখা আছে এই কনস্ট্যান্টটো আমি ইয়াত লিখিব লাগিছিল পাৱাৰত into 2 into 2 ঠিক আছে log of Mg2+ সৰ ভ্যালু কিমান আছিল 0.130 into 1 square divided by আকৌ ifle Mg solid the solidত আছে ইয়াৰ ভ্যালু 1 হ'ব silver concentration 0.001 molarity যোনে কি স্কয়াৰত আছে ইয়াত 2 থকাৰ বাবে হগল এই ভ্যালুটো যদি তোমালোকে ধুনিয়াকে লিখি লোৱা আৰু ইয়াৰ যদি ভ্যালু তোমালোকে উলুৱাগে লাষ্টত আমি আনসাৰ কি পাম চোৱা 3.17 minus 2 0.21 volt is equal to 2.96 volt এটা ধৰিব পাৰিলা যে যোনটো নরমাল কনসেন্ট্রেশন 1 মোলারিটি যদি এই দুইটা কনসেন্ট্রেশন হল হেতেন তেতিয়া আমি কিমান পালো হেতেন EMF অফ দা সেল 3.17 কিন্তু কনসেন্ট্রেশন কমাই দিয়া লগে লগে এটো 1 মোলারিটিত কৈ কমি আছে
সেইটো কাৰণে ইয়াৰ যোনটো পটেনচিয়েল গোটেই চেলৰ যোনটো পটেনচিয়েল সেইটো চেঞ্জ হৈ গ'ল 2.96 ভল্টলৈ গুচি গ'ল বুজি পাইছা আমি এনেকৈ উলিয়াব লাগিব থ্ৰু নষ্ট ইকুৱেশ্যন we have to do such type of questions similarly কিতাপত তোমালোকৰ বৰ ধুনীয়া ধুনীয়া ইকুৱেশ্যন লিখা আছে তোমালোকে পঢ়িব পাৰা এফালে চোৱা নিকেল এণ্ড চিলভাৰ লৈছে নিকেল আৰু চিলভাৰৰ মাজত ইয়াত চোৱা ইয়াত এটা ইলেক্ট্ৰন ৰিডাকশ্যন হৈছে আৰু ইয়াত দুটা ইলেক্ট্ৰন অক্সিডেশ্যন হৈছে তেতিয়াহ'লে আমি বেলেঞ্চ কৰিবলৈ হ'লে কি কৰিব লাগিব 2 বুলি লিখিব লাগিব 2 চিলভাৰ এ চেল ৰিয়েকশ্যন নহ'ল জানো দুইফালে বেলেঞ্চ কৰিব লাগিব অকণমান ভাবি চোৱা কেনেকৈ আমি হাফ অক্সিডেশ্যন ৰিয়েকশ্যন লিখিম হাফ ৰিডাকশ্যন ৰিয়েকশ্যন লিখিম তাত আমি দুইফালে বেলেঞ্চ কৰিলোঁ আমি কি কৰিলোঁ কিমান পালোঁ দুটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হোৱা কৰিব লাগিব দুটা ইলেক্ট্ৰন হৈ গ'ল তেতিয়াহ'লে এন ফেক্টৰ আমি 2 লিখিলোঁ ইয়াত যদি কনচেন্ট্ৰেশ্যন যদি আমাক দি দিয়াহেঁতেন আমি এইবোৰ লিখিব পাৰিলোহেঁতেন কিতাপত থকা কিছুমান কুৱেশ্যন কৰি চাবা তোমালোকে বুজি পাবা লাহে লাহে নাষ্ট ইকুৱেশ্যন কেনেকৈ লিখে খালি এটা কথা মনত ৰাখিবা যদি ইকুৱেশ্যনটোত সলিড থাকে তেতিয়া আমি তাৰ কনচেন্ট্ৰেশ্যনৰ ভেলু 1 ল'ম ঠিক আছে আজিলৈ তোমালোকৰ এয়াই আৰু সৰু কথা এটা তোমালোকৰ ইয়াৰ লগতে পঢ়াই দিওঁ ইকুইলিব্ৰিয়াম কনষ্টেণ্ট যদি এই ভেলুটো ই চেলৰ ভেলুটো যদি 0 হৈ যায় means at equilibrium যদি গোটেই সিস্টেমটোৰ ভল্ট এই সিস্টেমটোৰ এই গোটেই সিস্টেমটোৰ যদি পটেনশিয়াল ডিফাৰেন্স যদি 0 হৈ যায় তেতিয়া হলে আমি ইয়াৰ পৰা স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়াল উলিয়াব পাৰোঁ কেনেকৈ পাৰোঁ চোৱা ইয়াত 0 ভ্যালু পুট কৰিলো আমি কি পাম E naught cell minus 2.303 RT by NF log product by reactant আমি এটো ইয়ালে লৈ নিব পাৰিম তেতিয়া আমি কি পালো E naught cell is equal to 2.303 RT by NF log product concentration by reactant যাক আমি কওঁ at equilibrium at equilibrium আৰু এটা কথা মন কৰিবলগীয়া এই যে লগৰ ভ্যালু যে পালো যে log product by reactantৰ যোনটো concentration ইয়াক আমি equilibriumত কি পঢ়িছিলো Kc বুলি পঢ়িছিলো equilibrium constant যদি কিতাপত যদি তোমালোকক equilibrium constantৰ ভ্যালু দি দিয়া হয় তেতিয়াহলে আমি এই E naught cellৰ ভ্যালুটো উলিয়াব পাৰিম using this equation at equilibrium আমাৰ ভ্যালুটো কি হয় E naught cellৰ ভ্যালু কি হয় product by reactant আৰু ইয়াক আমি Kc বুলিও কওঁ কেনেকৈ লিখো চোৱা E naught cell is equal to 2.303 RT temperature আমি দি ললো আৰু log Kc এই Kc ভ্যালুটো যদি মেনশন থাকে তোমালোকে গম পাবা যে E naught cellৰ ভ্যালু আমি এনেকৈ উলিয়াব পাৰিম কিন্তু যদি E naught cell যদি এটো সময়ত ইকুইলিব্ৰিয়াম নাথাকে ই সেলৰ ভ্যালু 0 নহব আৰু আমি এই ভ্যালুটোক আমি Kc বুলি ক'ব নোৱাৰো Kc বুলি ক'ব নোৱাৰো ইকুইলিব্ৰিয়াম কনষ্টেন্ট বুলি ক'ব নোৱাৰো ইয়াৰ ভ্যালু বেলেগ হ'ব ঠিক আছে আজিলৈ এয়া এতিয়া